আজি আমি ভয়েসৰ এতিয়া বাকি যিকিটা নিয়ম আছেগে সেইকিটা কমপ্লিট কৰিম এটো সোৱা আমাৰ যিবিলা আগত আমি টেন্স পাইছো টেন্সৰ ষ্ট্ৰাকচাৰ বিলাক দিলো ইন্টাৰোগেটিভ সেন্টেন্সত কেনেকে অলপ পলনি হয় সেইখিনি দিলো আৰু এতিয়া যিখিনি নিয়ম পাম সেইখিনি আমাৰ আগৰ ষ্ট্ৰাকচাৰ বিলাকৰ মতে একেধৰণে কৰিব লাগিব মাত্ৰ অলপ কিবা এটা সৰু ডিফাৰেন্স আছে সেইখিনি মই দেখাই দিছো এটো কি আছে এতিয়া ডাবল অবজেক্ট মানে দুটাকে অবজেক্ট থাকিব active sentence to sir he gave me a pen এই sentence to দুটা object আছে এটা হল me আমি কাক দিছিলে বুলি কলে এটা উত্তৰ পাম মুক দিছিলে গতিকে এটো এটা অবজেক্ট আৰু এটা হল কি দিছিলে এটা পেন এটো এটা অবজেক্ট এই বিলাকক ডাবল অবজেক্ট বুলি কয় sentence to দুটা অবজেক্ট আছে এই বাক্যবিলাক পেসিভলে পৰিৱৰ্তন কৰোতে আমি এই দুইটা অবজেক্টৰ ভিতৰত যিকোনো এটা সাবজেক্টৰ ঠাইলৈ লৈ আহিব কিন্তু দুইটা নাহে একেলগে দুইটাক আমি একেলগে আনিব নোৱাৰো ইহত দুটাৰ যিকোনো এটা এতিয়া পেসিভত চোৱা আমি প্ৰথম মিটোকে ধৰিলো মিটোৱে সাবজেক্টৰ ঠাইলৈ লিখিব আই তো সিম্পল পাস্ট টেন্স গতিকে বি ভাৰ্ব লাগিব was gave past participle form given আৰু এটা কথা মনত ৰাখিবা যিটো অবজেক্ট আমি সাবজেক্টৰ ঠাইলৈ অনা নাই সেই অবজেক্টটো আমি প্ৰিন্সিপাল ভাৰ্বৰ ঠিক পিছতে ব্যৱহাৰ কৰিব লাগিব এতিয়া given a pen আহিব given a pen তাৰ পিছত by প্ৰিপজিশন আৰু তাৰ অবজেক্ট by him হল আমি মি টু সাবজেক্ট হিচাপে লৈ এটো কৰিলো এ পেন টু সাবজেক্ট হিচাপে লৈ আমি কৰিব পাৰিম তেতিয়া কি হ'বগে অৰ বুলি দি দিছো এ পেন was given me by him এটো তো সোৱা আমি এতিয়া এ পেন টু সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিছো মি টু সাবজেক্ট হিচাপে ব্যৱহাৰ নাই কৰা গতিকে মি টু আমি কি কৰিছো প্ৰিন্সিপাল ভাৰ্বৰ পিছতে ব্যৱহাৰ কৰিছো এটাই মনত ৰাখিবা যেতিয়া আমি ডাবল অবজেক্ট থাকে তেতিয়া কি কৰিবলে যিকোনো এটা অবজেক্টকে আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰো কিন্তু যিটো অবজেক্ট সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা নহয় সেই অবজেক্টক আমি প্ৰিন্সিপাল ভাৰ্বৰ পিছতে ব্যৱহাৰ কৰিব লাগিব তাৰপিছত ফ্যাক্টৰিটিভ অবজেক্ট ফ্যাক্টৰিটিভ অবজেক্ট মানে কি এই বাক্যবিলাকতো দুটা অবজেক্ট হোৱাৰ নিচিনা লাগে আমাৰ বাক্যবিলাক যেতিয়া তোমালোকে চাবা দুটা অবজেক্ট হোৱাৰ নিচিনা লাগিব দে মেড হিম দা ক্যাপ্টেইন ইয়াত হিম আৰু ক্যাপ্টেইন দুইটা অবজেক্টৰ নিচিনা লাগিছে কিন্তু একচুয়ালি কি হয় হিম এইটোহে ইয়াত অবজেক্ট হৈ আছে দা ক্যাপ্টেইন বে কি কৰিছে হিমৰ বিষয়ে ডেসক্ৰাইব কৰিছে তাক আমি কি কৰিলো হেতুহে বৰ্ণনা কৰিছে গতিকে এইটো হ'ল ফ্যাক্ট এইটো অবজেক্ট এতিয়া আমি যিটো এনেকুৱা ধৰণৰ বাক্যত ফ্যাক্টৰিটিভ অবজেক্ট থাকিলে যিটো ফ্যাক্ট হেতুক আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিম যিটো অবজেক্ট হয় অবজেক্টটোকে সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিম এতিয়া হেতু কাৰণে কি হবে ইয়াত দা ক্যাপ্টেইন টু যদি আমি লৈ আহো ভুল হৈ যাব সেন্টেন্স হিম টু আহিব সাবজেক্টৰ ঠাইলৈ হি was made the captain by them আমি him to লৈ কিন্তু কৰিব the captain to subject হিচাপে ব্যৱহাৰ কৰি কিন্তু কৰিব নোৱাৰো এতিয়া হেতু কাৰণে আমি সদায় ফ্যাক্টৰিটিভ অবজেক্ট থাকিলে কি কৰিব লাগিব অবজেক্টক বাছি উলিয়াব লাগিব অবজেক্টক বাছি উলিয়াই তাকে সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু হেতু কাৰণে ডাবল অবজেক্ট বা ফ্যাক্টৰিটিভ অবজেক্ট কেতিয়াবা এনেকুৱা বাক্যবিলাক দেখিবলৈ একে হয় একে হোৱাৰ কাৰণে কৰিব লাগে কি আমি প্ৰথমৰ যিটো অবজেক্ট প্ৰথমৰ অবজেক্টটোকে আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে তেতিয়া এটাটো ভুলৱা চান্স নাথাকে তোমাৰ ডাবল অবজেক্ট হলো হেতু ডাবল অবজেক্টত দুইটা প্ৰকাৰে কাৰেক্ট হ'ব ফ্যাক্টৰিটিভ অবজেক্ট থাকিলেও তেতিয়া ভুলৱা চান্স নাথাকে আমি প্ৰথমৰ অবজেক্টটোক সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগে আৰু যদি এতিয়া আমি বাছিব নোৱাৰো তেন্তে কিছুমান ষ্টুডেন্টৰ ক্ষেত্ৰত প্ৰবলেম হৈ যায় ফ্যাক্টটোক যদি আমি আগলৈ লৈ গৈছে ভুল হ'ব হেতু কাৰণে যিবিলাকে বাছি লিব পাৰিবে যিয়ে বাছিবিলাক দিগদাৰ হয় প্ৰথমৰ যেটো অবজেক্ট সেই অবজেক্টক সাবজেক্টৰ ঠাইলৈ লৈ আহিবা
reflexive object মানে এই সেন্টেন্সটো চোৱা দেই he punished himself ইয়াত কি হ'ল সাবজেক্ট যিজন লোক অবজেক্টটো একেজনে তাৰমানে সাবজেক্টৰ যেটো কাম হে কামটোৰ প্ৰভাৱটো আকৌ সাবজেক্টৰ ওপৰতে পৰিছে যেতিয়া সাবজেক্ট আৰু অবজেক্ট একেজন ব্যক্তিয়ে বা একেটা বস্তু হয় তেতিয়া হেবিলাক ৰিফ্লেক্সিভ অবজেক্ট বোলে এতিয়া আৰু আমাৰ ৰিফ্লেক্সিভ অবজেক্টটো তোমালোকে একেবাৰে সহজতে আইডেন্টিফাই কৰিব পাৰিবা হেবিলাক সেলফ থাকে বা যদি প্লুৰেল হয় সেলফছ থাকিব আৰু হি সাবজেক্ট ভাৰ্বৰ পিছতে থাকিব এতিয়া কথা হ'ল কি ইয়াত এতিয়া বাক্যটো পৰিৱৰ্তন কৰোঁতে আমি কি কৰিব লাগিব বাকি বিলাক সাবজেক্ট সেন্টেন্সত আমি কি কৰিছিলো সাবজেক্ট অবজেক্টৰ পজিশন বিলাক আমি হলনি কৰিছিলো কিন্তু এই বিলাকত আমি সাবজেক্ট অবজেক্টৰ পজিশন হলনি কৰিব লাগে সাবজেক্ট যিটো ইজ এক্টিভৰ সাবজেক্টটো পেসিভটো হে সাবজেক্ট হিচাপে বহিব আৰু এক্টিভৰ অবজেক্টটো পেসিভত অবজেক্ট হিচাপে বহিব তাৰ মাজত আমি এতিয়া মাত্ৰ টেন্স মতে যিখিনি নিয়ম হেৰি কৰিব লাগে ফলো কৰিব লাগে আৰু যিটো প্ৰিপজিশন বহিব লাগে সেইখিনি বহাই দিলে এতিয়া এটো কি হ'ব হি simple past tense আছে গতিকে was punished তাৰ পিছত by himself এটো হৈ গ'ল হেতনে ৰিফ্লেক্সিভ অবজেক্ট পালে তোমালোকে হেতুৱে চাবা সাবজেক্ট অবজেক্টৰ পজিশন চেঞ্জ নহয় সাবজেক্ট হেৰি কয় যে এক্টিভৰ সাবজেক্ট পেসিভটো সাবজেক্ট হিচাপে বহে এক্টিভৰ অবজেক্ট পেসিভটো অবজেক্ট হিচাপে ব্যৱহৃত হ'ব মাত্ৰ আমি মাজৰখন টেন্স মতে যিখিনি হলনি কৰিব লাগে সেইখিনি কৰিব লাগিব আৰু শেষত প্ৰিপজিশন বহাব লাগে ইয়াত গ্ৰুপ ভাৰ্বলে যোৱাৰ আগতে তোমালোকে বেলেগ এটা বস্তু জানি ল'ব লাগিব ভাৰ্বৰ দুটা ফৰ্ম আছে ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ এই দুটা ভাৰ্বৰ দুটা টাইপ আছে ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ এতিয়া চোৱা I saw a bird এই বাক্য দুটাৰ মাজত পাৰ্থক্যটো লক্ষ্য কৰিবা he runs fast কি হ'ল এতিয়া I saw a bird ইয়াত saw টোৰ অবজেক্ট আছে a bird আৰু ইনট্ৰেনজিটিভটো হ'ল ভাৰ্বটো runs he runs fast runs ৰ অবজেক্ট নাই ইয়াত কি দেখিলে বুলি ক'লে আমি উত্তৰ পাম a bird ইয়াত কিন্তু runs fast বুলি ক'লে কি দৌৰিলে বুলি ক'লে আমি উত্তৰ নাপাম এইবিলাক হ'ল যিবিলাক ভাৰ্বৰ অবজেক্ট নাথাকে এইবিলাক হ'ল ইনট্ৰেনজিটিভ ভাৰ্ব আৰু ইনট্ৰেনজিটিভ ভাৰ্ব বিলাক আমি কি হয় ইনট্ৰেনজিটিভ ভাৰ্ব বিলাক থাকিলে সাধাৰণতে পেসিভলৈ বাক্যটো পৰিৱৰ্তন কৰিব নোৱাৰি কাৰণ অবজেক্ট নাই অবজেক্ট থাকিলেহে আমি তাক পেসিভত সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰিম কিন্তু অবজেক্টটোৱে যদি নাথাকে তেন্তে সাবজেক্ট হিচাপে পেসিভত ব্যৱহাৰ কৰিবলৈ হেৰি কয় কোনো নাউন আমি বিচাৰি নাপাওঁ বা কোনো সাবজেক্ট ইয়াত ব্যৱহৃত নহ'ব গতিকে এইবিলাকত কি হয় আমি হেৰি কয় পেসিভলৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ কিন্তু আমাৰ এই যিবিলাক ইনট্ৰেনজিটিভ ভাৰ্ব থাকে সেই ইনট্ৰেনজিটিভ ভাৰ্ব বিলাকে কিছুমান প্ৰিপজিশনৰ লগত লগ লাগি কি কৰি দিয়ে এটা গ্ৰুপ ভাৰ্ব গঠন কৰে আৰু গ্ৰুপ ভাৰ্ব গঠন কৰি দিলে ই ট্ৰেনজিটিভ হৈ যায় এতিয়া চাবা মই এটা মহাই লৈছো The car ran over the cat. Ran over বুলি ক'লে এইটো গ্ৰুপ ভাৰ্ব গঠন হ'ল আৰু তেতিয়া কি হৈছে ran over বুলি কৈ দিলে ইয়াৰ অবজেক্ট আহিব the cat এনেকুৱা অৱস্থা যেতিয়া আমি কি হয় এই বাক্যটো পেসিভলৈ পৰিৱৰ্তন কৰিব পাৰিম কিন্তু পেসিভলৈ পৰিৱৰ্তন কৰোঁতে এটা কথা মনত ৰাখিবলৈ এক্টিভৰ যিটো গ্ৰুপ ভাৰ্ব এক্টিভৰ গ্ৰুপ ভাৰ্বটো আমি গ্ৰুপ ভাৰ্ব হিচাপে পেসিভটো একেলগে ৰাখিব লাগিব তাৰ পিছতহে আমি বেলেগ এতিয়া পেসিভত যি প্ৰিপজিশন ব্যৱহাৰ কৰিম সেই প্ৰিপজিশন ব্যৱহাৰ কৰি অবজেক্ট ব্যৱহাৰ কৰিব লাগে ইয়াক আমি সেপাৰেট কৰিব নোৱাৰো এই পেসিভত কি হ'বগে The cat was run over by the
car এইটোৱে হৈ গ'ল পেছিভ দ্য কেট ৱাজ ৰান অভাৰ আমি এই ৰান অভাৰটো ছেপাৰেট কৰিব নোৱাৰোঁ বহুতে কৰে কি দ্য কেট ৰান অভাৰটো এৰি দিয়েগৈ বাই দ্য কাৰ তেনেকৈ কয় বা কিছুমানে বাইটোক আকৌ মাজত ব্যৱহাৰ কৰি দিয়ে কেতিয়াবা দ্য কেট ৱাজ ৰান বাই দ্য কাৰ অভাৰহে তেনেকৈ লিখি দিয়ে কিন্তু আমি সদায় মনত ৰাখিব লাগিব এক্টিভৰ যিটো গ্ৰুপ ভাৰ পেছিভৰটো সেই গ্ৰুপ ভাৰ হিচাপে থাকিব তাক আমি কেতিয়াও পৃথক কৰিব নোৱাৰোঁ সি সদায় একেলগে ব্যৱহৃত হ'বই লাগিব omission of object তাৰমানে আমি কি কৰোঁ কিছুমান সেন্টেন্সত পেছিভৰ যিটো অবজেক্ট সেই অবজেক্ট তাৰ আগত যিটো প্ৰিপজিচন থাকে সেইবিলাক ব্যৱহাৰ নকৰোঁ আৰু এতিয়া কোনবিলাক ক্ষেত্ৰত নকৰোঁ যেতিয়া আমাৰ যিবিলাক সাবজেক্ট হয় সেই সাবজেক্টবিলাক ইনডেফিনিট তাৰমানে নিৰ্দিষ্ট নহয় এতিয়া পিপল বুলি কওঁতে যে গোটেই মানুহখিনিৰ কথা ক'ব পাৰোঁ সেইধৰণে সম ওৱান ব্যৱহাৰ কৰা হয় কেতিয়াবা এক্টিভত সম বডি ব্যৱহাৰ কৰা হয় কেতিয়াবা দে আৰু উই বিলাকো ইনডেফিনিট হৈ থাকে এই শব্দবিলাক যদি আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া পেছিভত কি হয়গে আমি প্ৰিন্সিপাল ভাৰ্বৰ অবজেক্ট আৰু প্ৰিন্সিপাল ভাৰ্বৰ পিছত প্ৰিপজিচন আৰু অবজেক্ট ব্যৱহাৰ নকৰোঁ এতিয়া পিপল কল হিম মহাত্মা এইটো কি হ'ব হি ইজ কল্ড মহাত্মা আমি ইয়ালৈকে কৰিলোঁ হৈ গ'ল সেইটো এতিয়া পেছিভ হৈ গ'ল কি কাৰণে পিপুলটো ইয়াত এতিয়া ইনডেফিনিট হৈ আছিলে ডেফিনেটলি কোনো মানুহক বুজোৱা নাই সেইটো কাৰণে আমি এনেধৰণে কৰি দিব পাৰোঁ ইয়াত বাই পিপুলটো ব্যৱহাৰ নকৰিলেও হয় আকৌ কিছুমান সেন্টেন্স থাকে য'ত কিছুমান কামৰ লগত বিশেষভাৱে জড়িত মানুহে কামবিলাক কৰি থাকে এতিয়া পুলিচ arrested the thief কি কৈছে পুলিচে চোৰটোক গ্ৰেপ্তাৰ কৰিলে আৰু গ্ৰেপ্তাৰ কৰা কামটো কি কৰে কোনে কৰে সদায় পুলিচে কৰিব বেলেগ কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে এইটো পুলিচে কৰে এনেকুৱা ধৰণে এতিয়া সেই ভাৰ্বৰ একশ্যনটোৰ লগত বিশেষভাৱে জড়িত সাবজেক্ট যদি থাকে তেন্তে আমি সেইবিলাকো প্ৰিপজিচনৰ পিছত সিহঁতক আকৌ ৰিপিট নকৰিলে হয় তাৰমানে সেইবিলাকতো আমি অমিশ্যন অফ অবজেক্ট কৰি দিব পাৰোঁ ইয়াত আমি অবজেক্টৰ পিছত এই সাবজেক্টটো ব্যৱহাৰ ভাৰ্বৰ পিছত এই সাবজেক্টটো ব্যৱহাৰ নকৰিলেও হ'ল এতিয়া এইটো কি হ'বগে the thief was arrested চোৰজনক গ্ৰেপ্তাৰ কৰা হ'ল ইয়াত এতিয়া কোনে কৰিছে বাই পুলিচটো আমি নিদিলেও মানুহে বুজি পাবই পুলিচে কৰিছে গতিকে এনেকুৱা ধৰণে কামবিলাকৰ লগত বিশেষভাৱে জড়িত যদি সাবজেক্ট থাকে সেইবিলাকো আমি পেছিভত অবজেক্ট হিচাপে ব্যৱহাৰ নকৰোঁ এতিয়া এইটো এনে সাধাৰণভাৱে চাবলৈ গ'লে বহুত উজু তাৰমানে তোমালোকে বাই প্ৰিপজিচন আৰু অবজেক্টটো ব্যৱহাৰ নকৰিলে হ'ল কিন্তু আমাক বেছিকে এইবিলাক কৰিবলৈ দিলে কি হয় পৰীক্ষাতে হওক বা ইভাগে হওক আমাক যেতিয়া কৰিবলৈ দিয়ে পেছিভৰ পৰা এক্টিভলৈ পৰিৱৰ্তন কৰিবলৈ দিয়ে কাৰণ তেতিয়াই খেলি মেলি লাগি যায় তোমালোকক যে মই সেইটো কাৰণে প্ৰথমতে কৈছিলোঁ এক্টিভ পেছিভ প্ৰিপজিচন চাই কেতিয়াও বাচিবলৈ নাযাবা ইয়াত এতিয়া বাই প্ৰিপজিচন নাই বাই প্ৰিপজিচন নোহোৱা কাৰণে যদি এক্টিভ বুলি ভাবি লোৱা তেন্তে পেছিভৰ সেন্টেন্সটোকে আকৌ পেছিভলৈ পৰিৱৰ্তন কৰি তোমালোকে কৰিবলৈ চাব পাৰা আৰু তেতিয়াই সেইটো সম্পূৰ্ণৰূপে ভুলে হ'ব সেইটো কাৰণে আমি সদায় প্ৰিন্সিপাল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মৰ আগত কিবা বি ভাৰ্ব আছে নাই সেইটো চাব লাগে আৰু কৰিবলৈ যাওঁতে আৰু এটা জটিলতা আহে কি ইয়াত অবজেক্টটো যিহেতু নাথাকে গতিকে তোমালোকৰ প্ৰায় কনফিউজন হয় যে ইয়াত সাবজেক্ট কি ব্যৱহাৰ কৰিব সেইটোৱে যিবিলাক সাবজেক্ট এতিয়া ইনডেফিনিট সেই ইনডেফিনিট সাবজেক্টবিলাক আমি ইয়াত ব্যৱহাৰ কৰা নাই অবজেক্ট হিচাপে গতিকে যেতিয়া অবজেক্টটো নাথাকে তেতিয়া আমি তেনেকুৱা ইনডেফিনিট হেৰিবিলাক নাউনবিলাকক আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰি দিব লাগে বা যদি কামটোৰ ক্ষেত্ৰত বিশেষভাৱে তোমালোকে ধৰিব পাৰা কোনবিলাক মানুহে কোনটো কাম কৰিছে তেনেকুৱাত আমি এনেকৈ সাবজেক্টটো আমি বিচাৰি উলিয়াব পাৰোঁ বা সাবজেক্ট এটা ব্যৱহাৰ কৰি দিব পাৰোঁ মই পেছিভৰ পৰা এক্টিভলৈ নিয়া এটা কৰি দেখাই দিছোঁ
he was taken to the hospital. তোমালোকে যে ইয়াতেই চাব লাগিব এইটো এক্টিভ নে পেছিভ was taken আছে গতিকে পেছিভ আৰু কি হ'ল তাৰ এতিয়া পেছিভত প্ৰিপজিশন আৰু অবজেক্ট গতিকে সাবজেক্টটো তোমালোকে নিজে দিব লাগিব এইটো এক্টিভ হলে আনোতে ইয়াত তোমালোকে পিপল someone somebody they যিকোনো এটা we হেবিলাক সাবজেক্টৰ যিকোনো এটা ব্যৱহাৰ কৰি দিব পাৰিবা ধৰা people was taken as a simple past tense to him to the hospital. এইটো এতিয়া এক্টিভ হলে গুচি আহিলে সেইধৰণে যেতিয়া তোমালোকে কি হয় কেনেকুৱা অবজেক্ট নথকা পেছিভৰ সেন্টেন্স বিলাক পাবা তেতিয়া চাবা পিপল someone somebody we they সেইকেইটা কোনটো সুইটেবল হয় বা সেই কামটোৰ লগত একেবাৰে বিশেষকে ৰিলেটেড কিছুমান সাবজেক্ট তোমালোকে মনৰ ভিতৰত ভাবি পাইছা নেকি তেনেকুৱা বিলাক আমি ব্যৱহাৰ কৰিব লাগে তেতিয়া তোমালোকে কোনো ধৰণে দিগদাৰ নপৰা কোনো ধৰণৰ প্ৰব্লেমত নপৰা এইখিনি ভইচ শেষ হৈ গৈছে মই হোমৱৰ্ক দিম হোমৱৰ্কখিনি কৰিবা তোমালোকে